হেল্ল' এভৰিৱান SSC জিডিৰ যেহেতু আপোনালোকে বৰ্তমান ফিজিকেলৰ বাবে ৰখি আছে কাট অফৰ ভিডিঅ'টো মই বনাব এই কাৰণে পৰা নাই যে পোষ্ট যদি বাঢ়ি যায় তেতিয়াহ'লে কাট অফটো বেলেগ হ'ব আৰু বৰ্তমান যিখিনি পোষ্ট আছে সেইখিনিৰ বাবে কাট অফটো টোটেলি বেলেগ হ'ব কাট অফটোৰ ভিডিঅ' নিশ্চয় বনাম আপোনালোকে আপোনালোকৰ মাৰ্কছবোৰ কমেণ্টত জনাব কিন্তু এইখিনিতে এই ভিডিঅ'টোত মই আপোনালোকক জনাব বিচাৰিছোঁ যে যিখিনিয়ে মানে ধৰি লৈছোঁ অলপমান নাম্বাৰ কম পাইছে কিছুমানৰ হয়তো শিফ্টটো বহুত টান আছিলে কিছুমানৰ হয়তো বহুত ইজি আছিলে বা কিছুমানে চেক কৰিছে যে নিগেটিভ মাইনাছ বা আপোনালোকৰ নাম্বাৰটো কমিছে কিছুমানৰ প্লাছ হৈছে কিছুমানৰ কমি গৈছে সেই ক্ষেত্ৰত মই এই ভিডিঅ'টো বনাইছোঁ মানে নৰ্মেলাইজেশ্যন তাৰে আগতে আৰু এটা কথা কৈ দিওঁ যিখিনি ল'ৰা ছোৱালীৰ NCC আছে C চাৰ্টিফিকেট হওক B চাৰ্টিফিকেট হওক A চাৰ্টিফিকেট হওক তেওঁলোকৰ এটা ধুনীয়া নাম্বাৰ আছে নৰ্মেলাইজেশ্যন নাম্বাৰটোতো বেলেগেই যিখিনি NCC আছে তেওঁলোকে এটা সুন্দৰ নাম্বাৰ পায় C থাকিলেতো প্ৰায় 9 নম্বৰ B থাকিলেতো প্ৰায় 5 নম্বৰ এইখিনি নাম্বাৰে আপোনালোকক ফাইনেল মেৰিট লিষ্টত নিয়াৰ কাৰণে বহুত বেছি সহায় কৰে এতিয়া যেহেতু স্কোৰ কাৰ্ড ওলোৱা নাই কোনে কিমান নাম্বাৰ পাইছে নৰ্মেলাইজেশ্যন কিমান বাঢ়িছে সেইটো ওলোৱা নাই নৰ্মেলাইজেশ্যনৰ প্ৰচেছটো ইমান সহজে বুজি নাপাব শিফ্টৰ লগত কথা আছে কিমান ল'ৰা ছোৱালী দিছে এভাৰেজ মাৰ্কছ কিমান এটা সূত্ৰ আছে সেই সূত্ৰৰ পৰাহে আপোনালোকে কিমান নাম্বাৰ পাব সেইটো আইডিয়া এটা তেওঁলোকে দিয়াৰ পিছতহে বুজি পাব যে ইমান নাম্বাৰ পাইছোঁ বা ইমান নম্বৰ পালোঁ তাৰ পিছত আপোনালোকৰ এক্সট্ৰা মাৰ্কটো NCC থকাখিনি বহুতখিনি লাভ হ'ব আৰু নৰ্মেলাইজেশ্যন যিখিনি মাৰ্কছ আছে সেইখিনি আপোনালোকক সহায় কৰিব যদিহে বহুত বেছি নাম্বাৰ পায় মাইনাছতো যায় কিছুমানৰ 2 3 4 5লৈকে যায় আৰু কিছুমানৰ 15 16 17 মানলৈকে বাঢ়ি যায় মানে কিমান বাৰে কোনো নাজানে শিফ্ট হিচাপত বা আপোনালোকৰ এভাৰেজ মাৰ্কছৰ হিচাপত বাঢ়িব সেইটো পিছত দেখা পাব কিন্তু যদিহে আপোনালোকৰ ৰিজাল্টত নাম আছে আপোনালোকে এনসাৰ কি চেক কৰিছে যে আপোনাৰ নাম্বাৰ পাইছে 45 আৰু কাট অফ গৈছে 47 মানে আপুনি নৰ্মেলাইজেশ্যনত ধুনীয়া এটা নাম্বাৰ পাইছে যাৰ কাৰণে আপোনালোকে ফিজিকেলৰ বাবে পাইছে কিছুমানেতো নৰ্মেলাইজেশ্যন মাৰ্কছৰ কাৰণে ফাইনেল মেৰিট লিষ্টত চাকৰি পাই যায় মেডিকেলৰ বাবে কাট অফত সিলেক্ট হৈ যায় সেইকাৰণে নৰ্মেলাইজেশ্যনটো বহুত বেছি মেটাৰ কৰে আৰু সেইটো যদি নাম্বাৰ ভাল নাম্বাৰ পায় আপোনাৰ বহুতখিনি লাভ হ'ব বিশেষকৈ ফাইনেল মেৰিট লিষ্টৰ বাবে ভিডিঅ'টো বনাইছোঁ বহুতে সুধি আছে মোৰ নাম্বাৰ কমিছে বাঢ়িছে এতিয়াই আপোনালোকে এইটো নাভাবিব মোৰ নাম্বাৰ বাঢ়িব নে কমিব যা মোৰ কাট অফত নাম আহিব নে নাহিব মই নম্বৰ কম পাইছোঁ নৰ্মেলাইজেশ্যন বাঢ়িব নে নাই সেনেকুৱা ধৰণৰ নাম্বাৰবোৰৰো বহুতখিনি বাঢ়ে কিছুমানৰ 12 13 14 15 16 17লৈকে বাঢ়িব কিছুমানৰ -1 2 3 4লৈকেও হ'ব পাৰে কিন্তু বেছিভাগৰে বাঢ়িব আৰু কমকৈ হ'লেও বাঢ়িব 2 3 4 5টো এভাৰেজ বাঢ়িবই বাকী যিখিনি ল'ৰা ছোৱালীৰ ভাল নাম্বাৰ আছে তেওঁলোকে ফাইনেল মেৰিট লিষ্টত পাব আৰু যিটো প্ৰচেছ আছে ফিজিকেল সেইটো কিন্তু আগতকৈ বহুত বেছি মুস্কিল হোৱা বুলি মই ভাবোঁ যে RFID লগাইছে আপোনালোকে মাইক্ৰ' ছেকেণ্ডৰ কাৰণে ফেইল কৰিব সেইকাৰণে প্ৰস্তুতিটো এনেকুৱাকৈ কৰক জানো আপোনালোকে ফেইল কৰি আহিব নালাগে বা সেইটো প্ৰচেছৰ বাবে ৰখি যাব নালাগে আপুনি সাধাৰণ ৰানিংখিনি কৰাৰ পিছত আপোনালোকৰ মেডিকেলটোতো লাকৰ ওপৰত ডিপেণ্ড কৰে মানে মই এইটো কথা সদায় কওঁ স্মাৰ্ট ৱৰ্কাৰে আপোনালোকে এক্সামটো পাছ কৰিছে হাৰ্ড ৱৰ্কাৰে ফিজিকেলটো পাছ কৰিব আৰু লাক ফেভাৰ কৰিব মেডিকেলত বাকী আপোনালোকে আপোনালোকৰ কামখিনি নিজে কৰিব লাগিব গোটেইখিনি আপডেট মই দিলোঁ আপোনালোকে আপোনাৰ মাৰ্কছটো কমেণ্টত জনাব ভিডিঅ'টো সকলোকে শ্বেয়াৰ কৰি দিব নাপাহৰিব আজিলৈ মানে পুনৰ একবাৰ আশাৰে মই জিতুমণি জয় আই অসম।